তো আমি যদিও ঠিকাভিত্তিক 73 দিনৰ শিক্ষক সমাজ আমি ঠিকাভিত্তিকভাৱে নিয়োজিত কৰ্মচাৰী তথাপিতো আমি 2013 চনৰ পৰা আৰপি যিটো আমাৰ নিয়মীয়া শিক্ষকৰ সমাহাৰত আমি বেতন লাভ কৰি আহিছোঁ। তাৰপিছত আমাৰ ৰিভিজনো চেলাৰী ৰিভিজনো হৈছে 2017 চনত। গতিকে সেই সকলোখিনি আমি সা সুবিধা লাভ কৰি আছোঁ। কিন্তু আৰু আমাক কি হ'ল শেহতীয়াকৈ আমাৰ যিখন ৰাজ্যপালৰ এখন নটিফিকেশ্যনৰ দ্বাৰা আমাৰ ৰাজ্যপালৰ স্বাক্ষৰ সম্বলিত এখন নটিফিকেশ্যনৰ দ্বাৰা আমাক 60 বছৰলৈকে আমাৰ চাকৰি নিৰাপত্তাও প্ৰদান কৰিলে, অৰ্থাৎ নিশ্চয়তা প্ৰদান কৰিলে। আৰু ইয়াৰ দ্বাৰা আমাক কোৱা হ'ল যে আমি প্ৰায় নিয়মীয়া শিক্ষক। কিন্তু আমি কাহানি প্ৰায় নিয়মীয়া শব্দটো শুনি পোৱা নাই আৰু প্ৰায় নিয়মীয়া শব্দটো আমি বুজিও পোৱা নাছিলোঁ। আমি তাৰ কাৰণে আলোচনা বিভিন্ন সময়ত কৰিছিলোঁ যদিও শেহতীয়াভাৱে যিটো আমাৰ আগৰ বক্তাই কৈছে তেখেতে কোৱা ধৰণে আমাৰ যিখন এতিয়া বিকল্প বাছনি হেৰি কৰা হ'ল, পত্ৰ দিয়া হৈছে, ফৰ্ম ফিল আপ কৰিব দিয়া হৈছে, তাত আমাক এক প্ৰকাৰে তাত লিখা উল্লেখ কৰা আছে যে 3 নং দফাটোত যে আমি 3 নং পইণ্টত যে আমি এই যদিহে ৰেগুলাৰ বিকল্পটো আমি বিচাৰোঁ তেতিয়াহ'লে আমি কোনো ধৰণে আমাৰ পে' প্ৰটেকশ্যনৰ কাৰণে আমি আৰু দাবী কৰিব নোৱাৰিম। তাৰমানে সেইটো এক প্ৰকাৰ আমাৰ এটা আমাৰ নিজৰ যিটো প্ৰাপ্য তাক মষিমূৰ কৰা এটা চৰ্ত হয়। আৰু ইয়াৰ পিছতো আমি যদিহে তাক সেইটো বিকল্প বাছনি নকৰোঁ তেনেহ'লে আমাৰ চাকৰি 60 বছৰলৈকে চলি থাকি যাব। গতিকে এই ক্ষেত্ৰত আমি এই বিকল্প বাছনি আমাৰ নিজৰ কুঠাৰাঘাত কৰা নাই, নিজৰ ভৰি কুঠাৰ মৰাৰ নিচিনা হ'ব। আৰু এইটো ক্ষেত্ৰত আমি নিজৰ চেলাৰিও কমি আহিব বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ম। গতিকে আমি এইটো কোনো ধৰণে মানিব নোৱাৰোঁ। এয়া আমাৰ আইনগতভাৱে আমাৰ কাৰণে অন্যায় আৰু আমাৰ ন্যায্য প্ৰাপ্য ৰাখি থোৱা এটা কৌশল। আৰু সেইকাৰণে আমি ইয়াৰ প্ৰতিবাদত আজি এই ধৰ্মঘট কাৰ্যসূচীটো হাতত লৈছোঁ। আপোনালোকে যে প্ৰতিবাদটো সাব্যস্ত কৰিছে তাৰ উদ্দেশ্য আৰু লক্ষ্য কি আছে? হয়, আমি 2012 চনৰ পৰা সদৌ অসম প্ৰাথমিক 73 দিনৰ শিক্ষক সমাজে চৰকাৰৰ লগত বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনা কৰি আহিছোঁ। আমাক বেতন সুৰক্ষা সহ বিনা স্বত্বে আমাৰ মূল দাবী আছে, বেতন সুৰক্ষা সহ বিনা স্বত্বে আমাক নিয়মীয়া কৰিব লাগে। কিন্তু শেহতীয়াকৈ চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ভাৰতীয় তিৰংগা পতাকাৰ তলত 15 আগষ্ট তাৰিখে তেখেতে ঘোষণা কৰিছিলে যে সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰা হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তেখেতে নিয়মীয়াকৰণৰ কাৰণে আমাক এটা অপশ্যন দিছে, যিটো অপশ্যন আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু সেইটো আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে ইয়াৰ কাৰণে আমি সদৌ অসম প্ৰাথমিক 73 দিনৰ শিক্ষক সমাজে আজি অসমৰ বিভিন্ন ব্লকসমূহত আমি এই 4 ঘণ্টীয়া ধৰ্মঘটী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু লগতে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। খুব সম্ভৱতঃ আজি আমাৰ ষ্টে অৰ্ডাৰ আহিব লাগে, আমি আশাবাদী। গতিকে আমি সকলো শিক্ষকক আমি আমাৰ এই আন্দোলনত আমাৰ এই অসহযোগিতাত মানে চৰকাৰৰ অপশ্যন পেপাৰত আমি চহী নকৰাত আমাক সহযোগিতা কৰিব বাবে আমি সকলোকে আহ্বান জনাইছোঁ। দাবীখিনি কি আছে আজি? দাবী আমাৰ বেতন সুৰক্ষা সহ আমাৰ বিনা স্বত্বে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণ আমাৰ মূল দাবী আমাৰ সেইটো। আমি সেইটোৰ ওপৰতে আমি মানে একমুঠে ধৰি আমি সেইটো দাবী আমি মানে তাৰ প্ৰাপ্য আমি পাবৰ কাৰণে আমি সকলো একগোট হৈ আমি মূল দাবী হিচাপে সেই দাবীক আমি গ্ৰহণ কৰিছোঁ।